মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 8 উত্তৰ পূব ভাৰত পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? তোমালোকে উত্তৰত লিখিবা উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। খ নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে? তোমালোকে উত্তৰত লিখিবা পশ্চিম বংগ ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে। গ নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি? তোমালোকে উত্তৰত লিখিবা উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন হ'ল অসমত থকা নদী কেইখন হৈছে ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, জীয়া ভৰলী, মানাহ, বুঢ়ীদিহিং, ধনশিৰি, কপিলী, বৰাক আদি। অৰুণাচল প্ৰদেশৰ নদী কেইখন হৈছে চিয়াং, লুইত। নাগালেণ্ডৰ নদী কেইখন হৈছে ঝুমকি, দয়াং, তিজু। মণিপুৰৰ নদী কেইখন হৈছে বৰাক, ইম্ফল, ইৰিল। ত্ৰিপুৰাৰ নদী কেইখন হৈছে গোমতী, ধলাই, মুহুৰী, ফেনী। মিজোৰামৰ নদী কেইখন হৈছে কালাদন, টুইভাই সোনাই, টলং, লংগাই। মেঘালয়ৰ নদী কেইখন হৈছে উমত্ৰু, উমিয়াম, সোমেশ্বৰী, দুধনৈ। ঘ নম্বৰ প্ৰশ্নটো হৈছে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়? তোমালোকে উত্তৰত লিখিবা পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কাৰণ পাহাৰীয়া অঞ্চলৰ পথাৰত পানী জমা কৰি ৰাখিব নোৱাৰি, কিন্তু সমভূমি অঞ্চলত পানী জমা কৰিব পাৰি আৰু তাৰ উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। ঙ নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া? তোমালোকে উত্তৰত লিখিবা উত্তৰ পূব ভাৰতৰ অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। দুই নম্বৰ প্ৰশ্নটো হৈছে পাহাৰীয়া অঞ্চলত কেনেধৰণে খেতি কৰা হয়? 50টামান শব্দৰ ভিতৰত লিখা। তোমালোকে উত্তৰত লিখিবা পাহাৰীয়া অঞ্চলত পথাৰত পানী জমা কৰি ৰাখিব নোৱাৰি বাবে ইয়াত স্থানান্তৰিত খেতি ঝুম খেতি কৰা হয়। ইয়াৰ উপৰিও পাহাৰৰ এঢলীয়া মাটিত খাপ কাটি কিছু পৰিমাণে বেদিকা কৃষিও কৰা হয়। পাহাৰ আৰু সমভূমি অঞ্চলৰ এঢলীয়া মাটিত চাহ, ৰবৰ আদিৰ দৰে ৰোপণ কৃষিও কৰা হয়। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰণ কৰা। ক নম্বৰত দিয়া আছে উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি ডেছ বৰ্গ কিলোমিটাৰ। তোমালোকে খালী ঠাইত লিখিবা 2,62,179। খ নম্বৰত দিয়া আছে উত্তৰ পূব অঞ্চল ডেছ উত্তৰ অক্ষাংশৰ পৰা ডেছ উত্তৰ অক্ষাংশলৈকে বিস্তৃত। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা 20 ডিগ্ৰী, দ্বিতীয়টো খালী ঠাইত লিখিবা 29 ডিগ্ৰী 30 মিনিট। গ নম্বৰত দিয়া আছে উত্তৰ পূব মৌচুমী বতাহ ডেছ কালত বয়। তোমালোকে খালী ঠাইত লিখিবা শীত।
ঘ নম্বৰত দিয়া আছে উত্তৰ পূব ভাৰতত মুঠতে দেশখন ৰাজ্য আছে তোমালোকে খালী ঠাইত লিখিবা 7 নম্বৰত দিয়া আছে দেশ উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য তোমালোকে খালী ঠাইত লিখিবা মিজোৰাম চাৰি নম্বৰত দিয়া আছে উত্তৰ পূব ভাৰতৰ মানচিত্ৰ এখন আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা এইবোৰ মই তোমালোকক উত্তৰ পূব ভাৰতৰ এখন মানচিত্ৰত যথাস্থানত বহুৱাই দিছোঁ তোমালোকে এইখিনি চাই কৰি ল'বা।